Hello friends, welcome to Learning Web. আজি আমি CTETৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰ আলোচনা কৰিম। ইয়াৰ আগতো মই আলোচনা কৰিছোঁ আৰু এইখন পেপাৰ হৈছে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি আৰু ইয়াৰে আগতে মই আলোচনা কৰিছোঁ 10কৈ আৰু এইখন 2023 হয় পেপাৰখন আৰু এইখন পেপাৰ 1 হয়। আৰু লগতে এটা কথা কৈ দিওঁ মই আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব কাৰণ আপোনালোকৰ সময়খিনি এনে নাযায় মই এইখিনি ক'ব পাৰোঁ আপোনালোকে বিশ্বাস কৰি ভিডিঅ'টো চাই যাওক আৰু ভাল লাগিলে আপোনালোকে লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰক ভিডিঅ'টো আৰু কোনোবা নতুন আছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক আমি ক্লাছটো আৰম্ভ কৰোঁ। আজি 21ৰ পৰা আছে। ইয়াত কি আছে হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ এন ইণ্টাৰনেল এট্ৰিবিউশ্যন ফৰ ফেইলাৰ। ইয়াত কি হৈছে তলৰ কোনটো বিফলতাৰ বাবে যে ইণ্টাৰনেল এট্ৰিবিউশ্যন মানে কি আন্তৰিক আৰোপণ সেই বিষয়ৰ এটা উদাহৰণ যে আমি কিয় বিফল হৈছোঁ সেই বিষয়ত যে আমি ভাবি লওঁ সেই বিষয়টো সুধিছে। ইয়াতে অপশ্যনখিনি চাই লওঁ আমি। অপশ্যন 1ত আছে আই ৰিচিভ এ ল' গ্ৰেড বিকজ দ্য টিচাৰ ইজ এ টাফ গ্ৰেডাৰ। মই এইকাৰণে ফেইল কৰিছিলোঁ বা ল' গ্ৰেড পাইছিলোঁ কাৰণ টিচাৰজন টাফ গ্ৰেডাৰ আছিল বুলি কৈছে। অপশ্যন 2ত আছে আই ফেইল দ্য টেষ্ট বিকজ আই ডিড নট ষ্টাডি ইনাফ। ইয়াত কি কৈছে মই এইকাৰণে ফেইল কৰিছিলোঁ কাৰণ মই ভালদৰে অধ্যয়ন কৰা নাছিলোঁ বা পঢ়া নাছিলোঁ। আৰু এইটো হ'ব কাৰেক্ট এনচাৰ কাৰণ বিফলতাৰ বাবে যে ইণ্টাৰনেল এট্ৰিবিউশ্যন আছে সেইটোৱে হৈছে যে আই ফেইল দ্য টেষ্ট বিকজ আই ডিড নট ষ্টাডি ইনাফ। অপশ্যন 2 ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 22। ইয়াত এজাৰচন আছে, এজাৰচন আৰু ৰিজন আছে আমি সেইখিনি চাই লওঁ। এজাৰচনত কি দি আছে এট এ ভেৰি আৰ্লি এজ গাৰ্লছ ইন এ মষ্ট কালচাৰ এক্ৰছ দ্য ৱৰ্ল্ড বিকজ চুজ ডলছ এজ টয়জ হোৱাইল বয়জ প্ৰিফাৰ টু প্লে উইথ কাৰ্ছ। ইয়াত কি কৈছে যেতিয়া সৰু কম বয়সতে ছোৱালীবোৰে কি কৰে পুতলাৰ লগত খেলে আৰু ল'ৰাবোৰে কিহৰ লগত খেলে বুলি কৈছে গাড়ীৰ লগত খেলে। আমি যিমান দেখা পাওঁ ছ'চাইটিত তেনেকুৱাই দেখা পাওঁ মষ্টলি। আৰু ৰিজনত কি দিয়া আছে চিলড্ৰেন অৰ্গেনাইজ ইনফৰমেশ্যন এবাউট হোৱাট ইজ কনচিডাৰ্ড এপ্ৰপ্ৰিয়েট ফৰ এ বয় অৰ এ গাৰ্ল অন দ্য বেচিছ অফ হোৱাট এ পাৰ্টিকুলাৰ কালচাৰ এক্সপেক্টছ এণ্ড বিহেভ একৰ্ডিংলি। ইয়াত কি কোৱা হৈছে যে সৰু অৱস্থাতে ল'ৰা ছোৱালীবোৰে এই বিষয়ত শিকিবলৈ পায় যে ল'ৰাবোৰে কি কৰিব তেনেকুৱা গাড়ীৰ লগত খেলিব, গানৰ লগত খেলিব আৰু ছোৱালীবোৰে কি টয়ৰ লগত খেলিব আৰু ছোৱালীয়ে কেনেকৈ বিহেভ কৰিব, ল'ৰাই কেনেকৈ বিহেভ কৰিব এইটো ছ'চাইটি বা কালচাৰে আমাক সৰুতে শিকাই দিয়ে, আমি তেনেকৈ শিকি যাওঁ। ইয়াতে আমি অপশ্যনখিনি চাই লওঁ both A and R false। অপশ্যন 2ত আছে both A and R true and R is the correct explanation of A। এইটোৱে হ'ব কাৰেক্ট এনচাৰ। অপশ্যন 2টো হ'ব কাৰেক্ট এনচাৰ কাৰণ কি হৈছে আমি জানোৱেই যে ছোৱালীয়ে কি আমি মষ্ট অফ দ্য কালচাৰত আমি দেখোঁৱে ছোৱালীয়ে কি পুতলাৰ লগত খেলে, ল'ৰাই কাৰৰ লগত খেলে, গানৰ লগত খেলে। এইটো ক'ৰ পৰা হয় আমি ছ'চাইটিৰ পৰা শিকোঁ, আমি কালচাৰৰ পৰা শিকোঁ আৰু সেইকাৰণে হয়। তো অপশ্যন 2টো হ'ব কাৰেক্ট এনচাৰ। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 23 এজ পাৰ লেভ ভাইগস্কি ডেছ প্লেইজ এ ছিগনিফিকেণ্ট ৰ'ল ইন দ্য ডেভেলপমেণ্ট অফ কনচেপচুৱেল এবিলিটিজ এমং চিলড্ৰেন। ইয়াত কি কৈছে লেভ ভাইগস্কিৰ মতে ল'ৰা ছোৱালী যে কনচেপচুৱেল এবিলিটি আছে সেইটো ডেভেলপ হোৱাত কিহে মুখ্য ভূমিকা পালন কৰে। ইয়াতে আমি অপশ্যনখিনি চাই লওঁ। অপশ্যন 1ত আছে টেঞ্জিবল ৰিৱাৰ্ড, অপশ্যন 2ত আছে পিয়াৰ কলাবৰেশ্যন, অপশ্যন 3ত আছে ছ'চিয়েল আইচলেশ্যন আৰু অপশ্যন 4ত আছে ষ্টেণ্ডাৰ্ডাইজ কাৰিকুলাম। ইয়াতে চাব অপশ্যন 4টো নহয় কাৰণ ষ্টেণ্ডাৰ্ডাইজ কাৰিকুলাম ল'ৰা ছোৱালীৰ বাবে উপযোগী নহয়, সদায় ফ্লেক্সিবল হ'ব লাগে কাৰিকুলাম। আৰু অপশ্যন 3টো ছ'চিয়েল আইচলেশ্যন নহয়, সদায় ছ'চাইটিৰ মাজত থাকিবহে লাগিব, আইচলেশ্যনটো নহয়। অপশ্যন 2ত কি আছে পিয়াৰ কলাবৰেশ্যনটো হ'ব কাৰণ ল'ৰা ছোৱালীয়ে কি সহপাঠীৰ লগত সহযোগিতাৰ মাজেৰে বেছি শিকিবলৈ পায় আৰু সিহঁতৰ কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং ডেভেলপ হয়। তো অপশ্যন 2টো হ'ব কি কাৰেক্ট এনচাৰ। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 24 একৰ্ডিং টু লেভ ভাইগস্কিজ থিয়ৰী ইনাৰ স্পীচ। যে লেভ ভাইগস্কিৰ মতে ইনাৰ স্পীচ কি হয়। অপশ্যন 1ত আছে ইজ এ ৱে ফৰ চিলড্ৰেন টু কমিউনিকেট উইথ এন ইমাজিনেৰী ফ্ৰেণ্ড। ল'ৰা ছোৱালীয়ে কি ইমাজিনেৰী ফ্ৰেণ্ডৰ লগত কথা পাতে বুলি কৈছে যে কাল্পনিকভাৱে ভাবি লয় যে কোনোবা আছে তেনেকুৱা নেকি। অপশ্যন 2ত আছে ইজ এ চাইন অফ কগনিটিভ ইমেচিউৰিটিৰ এটা লক্ষণ নেকি। অপশ্যন 3ত আছে ইজ এ চাইন অফ ডেভেলপমেণ্টেল ডিলে হৈছে নেকি, পলম হৈছে নেকি ডেভেলপমেণ্টত, সেইকাৰণে হয় নেকি।
আৰু অপশ্যন 4ত আছে ইজ এ ৱে ফৰ চিলড্ৰেন টু ৰেগুলেট দেয়াৰ অন থিংকিং আৰু কি কৈছে এইটো এটা ৱে হয় এটা প্ৰক্ৰিয়া হয় যাৰ জৰিয়তে ল'ৰা ছোৱালীয়ে নিজৰ যে থিংকিং আছে সেইটোক ৰেগুলেট কৰে নিয়ন্ত্ৰণ কৰে আৰু এইটোৱে হ'ব কাৰেক্ট এনসাৰ অপশ্যন 4টো হ'ব কাৰেক্ট এনসাৰ যে ইনাৰ স্পীচ কি হয় ল'ৰা ছোৱালী যে নিজৰ মাজতে কথা পাতি থাকে কিবা কৰি কিনে সেইটো কিয় কৰে নিজকে নিয়ন্ত্ৰণ কৰি থাকে ল'ৰা ছোৱালীয়ে তো অপশ্যন 4টো হ'ব কাৰেক্ট এনসাৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 25 4-year-old Aparna says that a button is alive because it helps tie her shirt together. According to Jean Piaget, her thinking is characterized by ইয়াত কি কৈছে যে 4 বছৰীয়া অপৰ্ণাই কয় যে চাৰ্টৰ বুটামটো এলাইভ মানে জীৱিত হয় সজীৱ হয় কাৰণ কিয় এই বুটামটোৱে কি কৰে চাৰ্টটোক মানে গাঁঠি থোৱাত বা বান্ধি থোৱাত সহায় কৰে আৰু জিন পিয়াজেৰ মতে এনেকুৱা থিংকিংটো কি হয় আমি সেইটো বিষয়ত চাই লওঁ অপশ্যন 1ত আছে ট্ৰান্সডাক্টিভ ৰিজনিং অপশ্যন 2ত আছে এনিমিষ্টিক থিংকিং অপশ্যন 3ত আছে চেন্ট্ৰেশ্যন আৰু অপশ্যন 4ত আছে হাইপথেটিকেল ডিডাক্টিভ থিংকিং তো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব অপশ্যন 2 এনিমিষ্টিক থিংকিং যে ল'ৰা ছোৱালী যে নিৰ্জীৱ বস্তুক সজীৱ বুলি ভাবে জীৱ থকা বুলি ভাবে এইটো কিহৰ কাৰণে হয় ল'ৰা ছোৱালীৰ মাজত সৰু ল'ৰা ছোৱালীৰ মাজত এনিমিষ্টিক থিংকিং থাকে সিহঁতে নিৰ্জীৱ পদাৰ্থক জীৱিত বুলি ভাবি লয় তো অপশ্যন 2 হ'ব কাৰেক্ট এনসাৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 26 ইয়াৰে মাজতে কথা এটা কৈ দিওঁ আপোনালোকে প্লিজ ক্লাছটো লাইক কৰি দিয়ক সকলোৱে যদি ভাল লাগিছে আৰু প্লিজ যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক ক্লাছটো আৰু কোনোবা নতুন আছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব মই আৰু ভাল ভিডিঅ' লৈ আনিম আৰু ইংলিছ পেডাগজিৰ ওপৰতো লৈ আনিম এছামিজ পেডাগজিৰ ওপৰতো লৈ আনিম আপোনালোকে কমেণ্টত জনাব ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 26 which of the following is a typical characteristics of students having autism ইয়াত কি কৈছে যে অটিজম থকা ছাত্ৰ ছাত্ৰীৰ কেনেকুৱা লক্ষণ থাকে সেইটো বিষয়ত সুধিছে অপশ্যন 1ত আছে superior ability of differentiating fiction from fact অপশ্যন 2ত আছে advanced socio-emotional reciprocity আৰু অপশ্যন 3ত আছে ফ্ৰিকুৱেণ্ট ৰিপিটিটিভ এণ্ড ৰেকাৰিং বিহেভিয়াৰ আৰু অপশ্যন 4ত আছে হায়াৰ লেভেল অফ কমিউনিকেশ্যন স্কিল হায়াৰ লেভেল অফ কমিউনিকেশ্যন স্কিলটো হ'ব নোৱাৰে কাৰণ সিহঁতে ছ'চাইটিৰ পৰা অকণমান আঁতৰিহে থাকে তো এইটোতো নহয় অপশ্যন 3ত কি আছে ফ্ৰিকুৱেণ্ট ৰিপিটিটিভ এণ্ড ৰেকাৰিং বিহেভিয়াৰ এইটো হয় কাৰণ কিয় সিহঁতে ৰিপিটিটিভ বিহেভ কৰে মানে একেটা কামকে সিহঁতে বাৰে কৰে অটিজম থকাবোৰে তো এইটো কি হ'ব অপশ্যন 3টো হ'ব কাৰেক্ট এনসাৰ আৰু ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 27 ইয়াতো কি আছে এটা এজাৰচন আছে আৰু এটা ৰিজন আছে আমি মিলাই চাব লাগে এজাৰচনটো চাই লওঁ আমি টু ফেচিলিটেট ক্ৰিটিকেল থিংকিং এমং লাৰ্নাৰ্ছ টিচাৰ শুড এক্সপ'জ দেম টু ডাইভাৰ্ছ চিটুৱেশ্যন এণ্ড ডিফাৰিং পাৰ্সপেক্টিভছ ইয়াত কি কৈছে যে ল'ৰা ছোৱালীৰ মাজত ক্ৰিটিকেল থিংকিং ডেভেলপ হোৱাৰ বাবে শিক্ষকে কি কৰিব লাগে সিহঁতক ডাইভাৰ্ছ চিটুৱেশ্যন দিব লাগে বিভিন্ন ধৰণৰ তেনেকুৱা পৰিৱেশৰ মাজত লৈ আনিব লাগে য'ত ল'ৰা ছোৱালীয়ে শিকিব পাৰে আৰু ৰিজনত কি আছে ষ্টুডেণ্টছ লাৰ্ণ এণ্ড এনৰিচ দেয়াৰ এবিলিটিজ টু থিংক ক্ৰিটিকেলি এণ্ড ক্ৰিয়েটিভলি এজ দে এংগেজ ইন কনভাৰজেশ্যন এক্ৰছ ডিফাৰেঞ্চেছ ইয়াত কি কৈছে ল'ৰা ছোৱালীয়ে তেতিয়াই শিকে বা বেছি ভালকৈ শিকে আৰু ক্ৰিটিকেলি বা ক্ৰিয়েটিভলি ভাবিব পাৰে যেতিয়া সিহঁতে তেনেকুৱা বিভিন্ন বিষয়ত আলোচনা কৰে ল'ৰা ছোৱালীয়ে ইজনে সিজনৰ লগত বিভিন্ন বিষয়ত আলোচনা কৰে আৰু সিহঁতৰ আলোচনাৰ মাজত বেলেগ ল'ৰা ছোৱালীৰ কি মতামতো বেলেগ থাকিব তেতিয়া সিহঁতে আৰু ক্ৰিটিকেলি বস্তুবোৰ ভাবিব পাৰে এতিয়া আমি অপশ্যনখিনি চাই লওঁ অপশ্যন 1ত আছে both A and R false অপশ্যন 2ত আছে both A and R true and R is the correct explanation of A তো অপশ্যন 2টো হ'ব কাৰেক্ট এনসাৰ কাৰণ A আৰু Rটো ট্ৰু হয় তেনেকুৱা চিটুৱেশ্যনত ল'ৰা ছোৱালী ক্ৰিটিকেলি ভাবিব পাৰে বা সেইবোৰ কাম ভালদৰে কৰিব পাৰে আৰু আৰটো কি হৈছে এৰ কি হয় কাৰেক্ট এক্সপ্লেনেশ্যন হয় অপশ্যনটো কাৰেক্ট এনসাৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 28 দ্য প্ৰাইমেৰী গ'ল অফ লাৰ্ণিং শুড বি যে শিকনৰ মুখ্য উদ্দেশ্য বা লক্ষ্য কি হোৱা উচিত অপশ্যন 1ত আছে মেমৰাইজেশ্যন অফ ফেক্টছ অপশ্যন 2ত আছে বিকামিং এক্সিলেণ্ট
এট ৰুট ৰিহাৰ্চেল, অপশ্যন 3 আছে কম্পিটিশ্যন উইথ পিয়াৰ্ছ আৰু অপশ্যন ডি আছে ডেভেলপমেণ্ট অফ ক্ৰিটিকেল থিংকিং। অপশ্যন 4টো হ'ব কাৰেক্ট এনচাৰ ডেভেলপমেণ্ট অফ ক্ৰিটিকেল থিংকিং, যে শিকনৰ মুখ্য উদ্দেশ্য হৈছে যে ল'ৰা ছোৱালীৰ মাজত ক্ৰিটিকেল থিংকিং ডেভেলপ হোৱাটো। তো অপশ্যন 4 হ'ব কাৰেক্ট এনচাৰ। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 29, চিলড্ৰেন লাৰ্ণ মোৰ ইফেক্টিভলি ইফ এ কনচেপ্ট প্ৰচিডছ ফ্ৰম, ল'ৰা ছোৱালীয়ে ভালদৰে শিকিব পাৰে যেতিয়া কোনো এটা কনচেপ্ট কি হয় ক'ৰ পৰা ক'লৈকে যাব। সেইটো আমি চাই লওঁ। অপশ্যন 1ত আছে জেনেৰিক টু স্পেচিফিক, অপশ্যন 2ত আছে এবষ্ট্ৰেক্ট টু কনক্ৰিট আৰু অপশ্যন 3ত আছে কমপ্লেক্স টু চিম্পল আৰু অপশ্যন 4ত আছে ৰেচনেল টু এম্পেৰিকেল। অপশ্যন 4টো চাওঁ আমি, ৰেচনেল টু এম্পেৰিকেল নহয়, এম্পেৰিকেল টু ৰেচনেল হ'ব। অপশ্যন 3টো চাব চিম্পল টু কমপ্লেক্স হ'ব লাগে। অপশ্যন 2টো কি হ'ব লাগিছিল, কনক্ৰিট টু এবষ্ট্ৰেক্ট হ'ব লাগিছিল, কিন্তু ইয়াত ওলোটা আছে। কিন্তু অপশ্যন 1টো চাব জেনেৰিক টু স্পেচিফিক, মানে কি জেনেৰেল টু স্পেচিফিক মানে সাধাৰণৰ পৰা বিশেষলৈ আমি তেনেকৈহে শিকাব লাগে ল'ৰা ছোৱালীক। তো অপশ্যন 1টো হ'ব কাৰেক্ট এনচাৰ। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 30, ভেৰিয়েবিলিটি ইন লাৰ্ণিং ষ্টাইলছ অফ ষ্টুডেণ্টছ, যে ল'ৰা ছোৱালীৰ মাজত শিকন শৈলীৰ যে বিভিন্নতা থাকে সেইটোক কি কৰিব লাগে আমি বা কেনেকৈ চাব লাগে। অপশ্যন 1ত আছে শুড বি ভেলুড এণ্ড চিন এজ এ ৰিফ্লেকশ্যন অফ হিউমেন ডাইভাৰ্চিটি, এইটোৱে হৈছে কাৰেক্ট এনচাৰ। কাৰণ ল'ৰা ছোৱালীৰ মাজত যে শিকন শৈলীৰ বিভিন্নতা থাকে সেইটোক আমি কি ভেলু দিব লাগে, মূল্য দিব লাগে, আৰু হিউমেন ডাইভাৰ্চিটিৰ এইটো এটা হিউমেন ডাইভাৰ্চিটিৰ প্ৰতিবিম্ব হিচাপে আমি চাব লাগে। তো অপশ্যন 1টো হ'ব কাৰেক্ট এনচাৰ। তো এইখিনি আছিল ক্লাছটো আজি মূলত। আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিছে। সকলোৱে লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰক ছেশ্যনটো, আৰু নতুন কোনোবা আছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ এৰিছোঁ, থেংক ইউ।